নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে যোৱা ভিডিঅ'বোৰ চাই ভাল পাইছা। তোমালোকে যেনেকৈ ছাপোৰ্ট কৰিছা তো তাৰ কাৰণে মোৰ মটিভেশ্যনটো আৰু বাঢ়ি গৈছে। তোমালোকে চিন্তা নকৰিবা, তোমালোকে ছাপোৰ্ট কৰি গৈ থাকিবা, মই তোমালোকৰ কাৰণে ভিডিঅ'বোৰ প্ৰস্তুত কৰি গৈ থাকিম, ঠিক আছে। আৰু ভিডিঅ'বোৰ তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা, যাতে তোমালোকে গোটেইখিনি কণ্টেণ্ট ভালদৰে বুজি পোৱা, হয়নে। ইয়াত আমি কণ্টেণ্টবোৰ এনেকুৱাকৈ বুজাবলৈ চেষ্টা কৰিছোঁ যাতে তোমালোকে অতি সহজতে বুজি পোৱা। চিন্তা কৰিবলগীয়া নাই। আমি একদম তোমালোকৰ কিতাপত উদাহৰণৰ পৰা আৰম্ভ কৰি এক্সাৰচাইজৰ যিমানবোৰ অংক আছে সকলোবিলাক অংক কৰি দিবলৈ মই চেষ্টা কৰিম, ঠিক আছে। তো বোলা দেৰি নকৰি আমি আজি আমাৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজি আমি চেপ্টাৰ 1 বাস্তৱ সংখ্যাৰ 1.2 এক্সাৰচাইজৰ অংকখিনি কৰিম। তো তাৰ আগত যিখিনি উদাহৰণ তোমালোকৰ কিতাপত সন্নিৱিষ্ট কৰি দিয়া আছে সেই উদাহৰণখিনিত থোৰতে অলপ চাই লওঁ। আৰু এইখিনি চোৱাৰ কাৰণ এটাই যে এইখিনি যদি আমি কনচেপ্টটো ভালকৈ বুজি পাওঁ তেতিয়াহ'লে আমাৰ এক্সাৰচাইজৰ অংকবোৰ কৰাতে বহুত সহজ হ'ব, ঠিক আছে। তো এইবাৰ চোৱা উদাহৰণ 5ত কি দিয়া আছে। উদাহৰণ 5ত দিয়া আছে চোৱা যে 4 টু দি পাৱাৰ n সংখ্যাবোৰ লোৱা য'ত n এটা স্বাভাৱিক সংখ্যা। কি কৈছে 4 টু দি পাৱাৰ n আকাৰৰ ল'ব লাগিব আৰু nটো হ'ল এটা স্বাভাৱিক সংখ্যা। nৰ এনে কোনো মান আছে নেকি যাতে 4 টু দি পাৱাৰ nৰ মান 0 অংকটোৰে শেষ হয়। অৰ্থাৎ আমাৰ nৰ এনেকুৱা কিবা মান আছে নেকি 4 টু দি পাৱাৰ n, হয়নে। গতিকে এই nৰ মানটো এনেকুৱা মান কিবা আছে নেকি যাৰ ফলত এই মানটো কি হয় 0 অংকৰে শেষ হয়। অৰ্থাৎ শেষৰ ডিজিটটো কি হ'ব লাগিব 0 হ'ব লাগিব। তো সেইটো আমাৰ পৰীক্ষা কৰিব দিছে, হয়নে। তো চোৱা সমাধানটো আমাৰ কিতাপত কেনেকৈ দিয়া আছে চোৱা যে nৰ কোনো মানৰ ক্ষেত্ৰত যদি 4 টু দি পাৱাৰ n সংখ্যাটো অংকটোৰ শেষ হ'বলগীয়া হয়, অৰ্থাৎ nৰ মানৰ বাবে আমি মানটো নাজানো, তো 4 টু দি পাৱাৰ nৰ যিকোনো মানৰ বাবে এনেকুৱা এটা আমি সংখ্যা পাম নেকি যিটো সংখ্যাৰ শেষত আমাৰ কি হয় অংকটো ইউনিট ডিজিটটো কি হয় 0 হয়। আৰু আমি ইতিমধ্যে কি গম পাই আছো যদি কোনোবা এটা সংখ্যাৰ ইউনিট ডিজিটত 0 থাকে তেতিয়াহ'লে সেই সংখ্যাটোৰ উৎপাদক 5 এটা থাকিবই লাগিব, নাইবা সেই সংখ্যাটো নিশ্চয় 5ৰে হৰণ যাবই লাগিব, হয়নে। যদি ইউনিট ডিজিটত 0 থাকে তেতিয়াহ'লে সেই সংখ্যাটো নিশ্চয়কৈ 5ৰে বিভাজ্য হ'ব। অৰ্থাৎ 5টো সেই সংখ্যাটোৰ এটা উৎপাদক হ'ব। সেইখিনি কথাই কৈছে চোৱা যে nৰ কোনো মানৰ ক্ষেত্ৰত যদি 4 টু দি পাৱাৰ n সংখ্যাটো 0 অংকটোৰে শেষ হ'বলগীয়া হয় তেন্তে ই 5ৰে বিভাজ্য হ'ব। অৰ্থাৎ 4 টু দি পাৱাৰ nৰ মৌলিক উৎপাদকীকৰণত 5 মৌলিক সংখ্যাটো থাকিব। অৰ্থাৎ আমি কি কৈছোঁ যে যদি সাপোজ ধৰা 20 ললো, ইয়াৰ ইউনিট ডিজিট কিমান আছে 0 আছে। এই 0টো থাকিলে এইটো কি হ'ব যে আমি 5ৰে ডিভাইড কৰিব পাৰিম, হয়নে। 5ৰে ডিভাইড কৰিলে কিমান হ'ব 4 বাৰ যাব। গতিকে আমি ইউনিট ডিজিটত যিকোনো সংখ্যাৰ ইউনিট ডিজিটত যদি 0 থাকে সেই সংখ্যাটো আমি 5ৰে বিভাজ্য কৰিব পাৰোঁ, নাইবা 5টো কি হ'ব সেই সংখ্যাটোৰ মৌলিক এটা উৎপাদক হ'ব। এইটো সম্ভৱ নহয়, কিন্তু 4 টু দি পাৱাৰ nৰ ক্ষেত্ৰত এইটো সম্ভৱ নহয়। কিয় নহয় চোৱা কাৰণটো দিছে যে কাৰণটো হ'ল 4 টু দি পাৱাৰ n মানে কি লিখিব পাৰোঁ আমি 4 টু দি পাৱাৰ n মানে আমি এনেকৈ লিখিব নোৱাৰো নে যে 2 হোল স্কুৱেৰ তাৰপিছত টু দি পাৱাৰ n। তো এইটো আমি এনেকৈ লিখিব পাৰোঁ 2 টু দি পাৱাৰ টুৱাইচ n, হয়নে লিখিব পাৰোঁ। সেইটোৱে লিখিছে চোৱা 4 টু দি পাৱাৰ n ইকুৱেল টু 2 টু দি পাৱাৰ টুৱাইচ n। অৰ্থাৎ 4 টু দি পাৱাৰ nৰ উৎপাদকীকৰণত অকল মৌলিক 2টোহে থাকিব। মৌলিক উৎপাদকীকৰণ কৰিলে 4 টু দি পাৱাৰ nটো যদি আমি উৎপাদকত ভাঙো তেতিয়াহ'লে অকল মৌলিক উৎপাদকটো কি থাকিব অকল 2টোহে থাকিব। গতিকে পাটিগণিতৰ মৌলিক উপপাদ্যই নিশ্চিত কৰে যে পাটিগণিতৰ মৌলিক যিটো উপপাদ্য আছে সেই উপপাদ্যত নিশ্চিত কি কৰে যে 4 টু দি পাৱাৰ nৰ উৎপাদকীকৰণত অইন কোনো মৌলিক উৎপাদক নাই। অৰ্থাৎ 4 টু দি পাৱাৰ nৰ মৌলিক উৎপাদকীকৰণত কি নাই বেলেগ 2ৰ বাহিৰে বেলেগ কোনো মৌলিক উৎপাদক নাই। সেয়েহে এনে কোনো স্বাভাৱিক সংখ্যা n নাই যাৰ ক্ষেত্ৰত 4 টু দি পাৱাৰ n 0 অংকৰে শেষ হয়। অৰ্থাৎ এনেকুৱা স্বাভাৱিক সংখ্যা নাই যে 4 টু দি পাৱাৰ nৰ মান কি হয় 0 হয়। পাটিগণিতৰ মৌলিক উপপাদ্য সম্পৰ্কে কোনো অনুভৱ নকৰাকৈ আমি এইবিলাক কি কৰিছোঁ আগতে কৰি আহিছোঁ, হয়নে। তাৰ জৰিয়তে আমি কি কৰিছোঁ
গৰিষ্ঠ সাধাৰণ উৎপাদক লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াইছিলোঁ হয়নে গতিকে এই গোটেই প্ৰক্ৰিয়াটোক আমি কি বুলি কোৱা হয় যে মৌলিক উৎপাদকীকৰণ পদ্ধতি বুলি কোৱা হয় অৰ্থাৎ প্ৰাইম ফেক্টৰাইজেশ্যন মেথড বুলি কোৱা হয় আৰু এই পদ্ধতিটোৰ জৰিয়তেই আমি কি কৰিম এই চেপ্টাৰটোৰ গোটেইখিনি এক্সাৰসাইজৰ অংক আমি কৰিম ইয়াৰ পিছত যিখিনি আমি এক্সাৰসাইজৰ অংক কৰিম এই মৌলিক উৎপাদকীকৰণ পদ্ধতিৰ সহায়তে কৰিম ঠিক আছে এবাৰ নেক্সট চোৱা 6 নম্বৰত কি আছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 6 আৰু 20ৰ লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱা তো আমি 6 আৰু 20 কি কৰিব লাগে এলসিএম আৰু এইচসিএফ উলিয়াব লাগে সংখ্যা দুটা কি আছে 6 আৰু 20 এই দুটাৰ কি কৰিব লাগে আমি এলসিএম লঘিষ্ঠ সাধাৰণ গুণিতক আৰু কি কৰিব লাগে এইচসিএফ এই দুটা উলিয়াব লাগে হয়নে তো আমি প্ৰথমতে কি কৰি লওঁ এই দুটাক উৎপাদকীকৰণত ভাঙি লওঁ অৰ্থাৎ 6 টো আমি উৎপাদকত ভাঙো 6 টোৰ মৌলিক উৎপাদক আমি কি পাম 2 আৰু 3 পাম হয়নে গতিকে ইয়াতে 6 টো ভাঙিছে চোৱা 2 আৰু 3 ভাঙিছে আৰু দুয়োটাই এটা এটা পাম সেইকাৰণে পাৱাৰটো এটা এটা লিখিছে তাৰ পিছত 20 টো ভাঙিছে চোৱা 20 টো কেনেকৈ ভাঙিব পাৰো 2 পূৰণ 2 পূৰণ 5 হয়নে 4 5 গুণ 20 আৰু 4 টো ভাঙিলে মৌলিক উৎপাদক ভাঙিলে 2 পূৰণ 2 গতিকে 2 কেইটা পাইছো দুটা পাইছো সেইকাৰণে 2 টু দি পাৱাৰ 2 আৰু 5 এটা পাইছো গতিকে 5 টু দি পাৱাৰ 1 হয়নে এইবাৰ চোৱা যে এইখিনি বস্তু তোমালোকে আগৰ ক্লাছতো পাই আছে কেনেকৈ লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে তো ইয়াৰ ক্ষেত্ৰত আমি কি জানিছিলো এই দুটা চাবা ইয়াতে ধুনীয়াকৈ ইয়াতে লিখি দিয়া আছে তোমালোকৰ ধুনীয়াকৈ লিখি দিয়া আছে যে গৰিষ্ঠ সাধাৰণ উৎপাদক হ'বলৈ হলে কি কৰিব লাগে যে গৰিষ্ঠ সাধাৰণ উৎপাদক হ'বলৈ হলে সংখ্যা দুটাৰ উৎপাদকৰ যিকেইটা উৎপাদক মিল আছে আৰু সেই মিল থকা উৎপাদক কেইটাৰ যিটোৰ ঘাত একদম কম আছে হাইয়েষ্ট কম তাৰ মানে তাত চাই আৰু কম নাই এটা মিল থকাৰ যিটোৰ পাৱাৰ আটাইতকৈ কম সেইটোৱে হল HCF গৰিষ্ঠ সাধাৰণ উৎপাদক তো এতিয়া চোৱা 6 আৰু 20ৰ ক্ষেত্ৰত কোনটো মিল আছে কমন কোনটো আছে অকল উৎপাদকৰ ভিতৰত দুইটোহে কমন আছে আৰু এই দুইটোৰ চোৱা 20ৰ ক্ষেত্ৰত টু দি পাৱাৰ 2 আছে আৰু 6ৰ ক্ষেত্ৰত টু দি পাৱাৰ 1 আছে তো আমি কোনটো লিখিম HCFৰ ক্ষেত্ৰত লিখিম আমি 2 টু দি পাৱাৰ 1 2 কাৰণ 2 টু দি পাৱাৰ 1 2 হল আমাৰ লয়েষ্ট পাৱাৰ গতিকে এইটো হ'ব 2 HCF টো হল 2 এতিয়া এলসিএম টো উলিয়াব লাগে এলসিএমৰ ক্ষেত্ৰত আমি কি পাইছিলো যে এলসিএমৰ ক্ষেত্ৰত আমাৰ নিয়মটো আছিল এনেকুৱা যিকেইটা উৎপাদকত ভাঙিম কমন কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰটো লম আৰু আনকমন কেইটাৰ গোটেইকেইটা হাইয়েষ্ট পাৱাৰ যেটো আছে হেতু লম তো আমাৰ এলসিএমৰ ক্ষেত্ৰত কি হ'ব কমনটোৰ ভিতৰত হাইয়েষ্ট কিমান আছে 2 টু দি পাৱাৰ 2 আছে গতিকে 2 টু দি পাৱাৰ 2 ইনটু আৰু কি এটো কমন নাই এটো কমন নাই গতিকে ইয়াৰ হাইয়েষ্ট ঘাত কিমান আছে হেতু লিখিলা 3 ৰ হাইয়েষ্ট ঘাত 1 আছে আৰু 5 ৰ হাইয়েষ্ট ঘাত 1 আছে মানে এইখিনি কথাই দিয়া আছে চোৱা যে এলসিএমৰ ক্ষেত্ৰত সংখ্যা দুটাত থকা প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল এই আমি হাইয়েষ্ট পাৱাৰ পাইছো গতিকে এইবাৰ চোৱা এটো কিমান হ'ব 4 ইনটু 3 ইনটু 5 তাৰ মানে কিমান 4 3 গুণ 12 5 12 গুণ 60 অৰ্থাৎ এই 6 আৰু 20 ৰ এলসিএম হল লঘিষ্ঠ সাধাৰণ গুণিতক হল 60 আৰু হাইয়েষ্ট কমন ফেক্টৰ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক হল 2 ঠিক আছে গতিকে ইয়াতে চোৱা গৰিষ্ঠ সাধাৰণ উৎপাদক পালো ঠিক আছে এবাৰ চোৱা ইয়াৰে এটা ধুনীয়া এটা সূত্ৰ দিয়া আছে চোৱা এই দুটা আমি প্ৰমাণ কৰিব পাৰো কি প্ৰমাণ কৰিব পাৰো যে ইয়াত লিখি দিয়া আছে যে যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ গুণিতকৰ গুণফল সেই সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ যদি কোনো দুটা সংখ্যা দিয়া থাকে সেই সংখ্যা দুটাৰ পূৰণ কৰিলে যিমান হ'ব আৰু সেই সংখ্যা দুটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ গুণিতক পূৰণ কৰিলে সমান পোৱা যাব অৰ্থাৎ যদি কি দিয়া থাকে a এটা সংখ্যা দিয়া থাকে আৰু b এটা সংখ্যা দিয়া থাকে তেতিয়াহলে a আৰু b ৰ পূৰণফল কিমান হ'ব a আৰু b ৰ কিমান হ'ব LCM ইনটু HCF LCM আৰু HCF কাৰ এই a আৰু b ৰ LCM আৰু a আৰু b ৰ HCF পূৰণ কৰিলে আৰু সংখ্যা দুটা পূৰণ কৰিলে সমান সমান পাম এই সূত্ৰটোৰ সহায়ত আমি কি কৰিম এক্সাৰসাইজৰ বহুত কেইটা অংক কৰিম এই সূত্ৰটোৰ সহায়ত আমি বহুত কেইটা অংক কৰিম মনত ৰাখিব লাগিব ঠিক আছে কি সংখ্যা দুটাৰ পূৰণফল সমান সমান সংখ্যা দুটাৰ লঘিষ্ঠ সাধাৰণ গুণিতক আৰু সংখ্যা দুটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদকৰ পূৰণফলৰ সমান হয় ক্লিয়াৰ হৈছে আমি বুজি পালো
এবাৰ চোৱা 7 নম্বৰ কি দি আছে চোৱা মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 96 আৰু 404ৰ এলচিএম এইচচিএফ উলিয়াব লাগে ইয়াৰ পৰা সিহঁতৰ লসাগু উলিয়াব লাগে এতিয়া আমি সেই সূত্ৰটো ব্যৱহাৰ কৰিম তো চোৱা সমাধান কৰি দি আছে কি দি আছে 96 আৰু 404ৰ মৌলিক উৎপাদকীকৰণে দিব কি দিব চাবা উৎপাদকীকৰণে কি দিব 96 টো আমি মৌলিক উৎপাদকত ভাঙিলে কি হ'ব 96 ভাঙিব পাৰিবা মৌলিক উৎপাদকত ভাঙিলে এককৰ ঘৰত 2 আছে গতিকে প্ৰথমতে 2 ৰে ভাঙা 2 ৰে ভাঙিলে কিমান হ'ব 40 কিমান হ'ব 48 তাৰ পিছত 2 ৰে ভাঙিব পাৰো 2 কিমান হ'ব 24 আকৌ 2 ৰে 12 বাৰ 2 6 বাৰ 2 3 বাৰ হয়নে এতিয়া চোৱা তো 96 বুলি কোৱাৰ লগে লগে আমি কি কৰিব পাৰো উৎপাদকত ভাঙিলে মৌলিক উৎপাদকত ভাঙিলে আমি কি লিখিব পাৰো 2 টু দি পাৱাৰ কিমান আছে 1 2 3 4 5 2 টু দি পাৱাৰ 5 ইনটু আৰু কি লিখিব পাৰো 3 লিখিব পাৰো হেতু লিখিছে 96 ইকুৱেল টু 2 টু দি পাৱাৰ 5 ইনটু 3 ঠিক আছে একেদৰে 404 টো ভাঙিলে আমি কেনেকৈ লিখিব পাৰো 404 টো আমি এনেকৈ লিখিব পাৰো 404 এটো চোৱা 2 ৰে ভাঙিলে কিমান হ'ব ইয়াতে 202 আকৌ 2 ৰে যাব গতিকে 101 101 টো আমি কি কৰিব নোৱাৰো ভাঙিব নোৱাৰো কিয় নোৱাৰো এটো হল এটা নিজে এটা মৌলিক গতিকে কি হ'ব 2 টু দি পাৱাৰ কিমান পালো 2 টু দি পাৱাৰ 2 ইনটু 101 সেই কাৰণে ইয়াতে লিখিছে চোৱা 2 টু দি পাৱাৰ 2 ইনটু 101 এতিয়া আমি কি পালো দুয়োটা সংখ্যাৰ মৌলিক উৎপাদক পালো এই সংখ্যা দুটা আমি কি কৰিব লাগিব তাৰ পৰা কি উলিয়াব দিছে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱা তো HCF কি আছিল কমনৰ ভিতৰত আটাইতকৈ লয়েষ্ট গতিকে ইয়াতে কি আছে 2 টু দি পাৱাৰ 5 আছে 2 টু দি পাৱাৰ 2 আছে তো গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব HCF টো হ'ব কিমান 2 টু দি পাৱাৰ 2 ইকুৱেল টু 4 হয়নে আৰু কি কৰিব লাগে ইয়াৰ পৰা হিহঁতৰ লসাগু উলিওৱা এইবাৰ চোৱা আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াইছো হয়নে লঘিষ্ঠ সাধাৰণ উৎপাদক হলে আমি গোটেইকেইটা কি কৰিব লাগে ইয়াৰে 101 টো ল'ব লাগিব আৰু কমনটোৰ হাইয়েষ্টটো ল'ব লাগিব আৰু আনকমন গোটেইকেইটা ল'ব লাগিব হয়নে ইয়াতে আমি যদি কৰো ইন জেনাৰেল কৰি দিও তেতিয়া হলে এলসিএম কি হ'ব এলসিএম এই দুটাৰ পৰা এলসিএম ললে আমি কিমান পাম 2 টু দি পাৱাৰ 5 ইনটু আৰু কি পাম 3 পাম ইনটু 101 পাম হয়নে এটো আমি এলসিএম পাম তো এইখিনি পূৰণ কৰিলে যিমান হ'ব ইয়াৰ পৰা চাবা এই সূত্ৰ যেটো আমি পালো অলপ আগতে যে দুটা সংখ্যাৰ পূৰণফল সমান সমান সংখ্যা দুটাৰ লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদকৰ গুণফলৰ সমান তো হেতু সূত্ৰত আমি কৰিম ইয়াত চোৱা হেতু সূত্ৰত কৰি দিয়া আছে এবাৰ চোৱা এই অখণ্ড সংখ্যা দুটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হল 4 আমি 4 পালো আকৌ লসাগু সেই দুটা সংখ্যাৰ লসাগু উলিয়াব লাগে তো লসাগু আমি কি পাম লসাগু সমান সমান কি পালো যে সংখ্যা দুটাৰ পূৰণফল 96 * 404 আৰু তাক কি কৰিব লাগে গৰিষ্ঠ সাধাৰণ উৎপাদকেৰে হৰণ কৰিব লাগে তো এই দুটাৰ পূৰণফলক আমি 4 ৰে হৰণ কৰি দিছো হৰণ কৰি দিয়াৰ লগে লগে 9696 পোৱা যাব হয়নে আৰু 9696 টোৱে হ'ব তোমাৰ লঘিষ্ঠ সাধাৰণ গুণিতক এখিনি পূৰণ কৰিলে আমি কিমান পাম 9696 এখিনি আমি পাম তোমালোকে এই ক্যালকুলেশন খিনি কৰি চাবা তোমালোকে ক্যালকুলেশনত পাকত হ'ব লাগিব হয়নে পুৰণ নেওতা লাগিব মুখস্থ তেতিয়াহে আমি ক্যালকুলেশনত পাকত হম আৰু যিমান ক্যালকুলেশন কৰিবা তোমালোকৰ হিমান কি হ'ব পারফেক্ট হ'ব হয়নে ক্যালকুলেশনত যিমান পারফেক্ট হবা হিমানে তোমালোকৰ নম্বৰ কেৰি কৰাত একদম সহজ হ'ব ঠিক আছে বুজি পাইছা তো নেক্সট একবাৰো এতিয়া চোৱা 8 নম্বৰ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 672 আৰু 120 ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ গুণিতক উলিওৱা এতিয়া তিনটা দি আছে চোৱা তো আমি কৰি চাও হয়নে সলিউশন কি চোৱা কি দি আছে 6 তো 6 ৰ ক্ষেত্ৰত আমি কি জানো 2 টু দি পাৱাৰ 1 ইনটু 3 টু দি পাৱাৰ 1 একে ভাবে লিখিলো তাৰ পিছত 72 তাৰ পিছত কিমান আছে 120 এই গোটেইটা লিখা কৰি চোৱা 72 গতিকে 2 36 2 18 2 9 3 3 হয়নে গতিকে কি আছে 2 টু দি পাৱাৰ 3 ইনটু কিমান 3 2 ঠিক আছে এবাৰ 120 চোৱা 120 টো ভাঙা মৌলিক উৎপাদকত মন কৰিবা মৌলিক উৎপাদক বুলি উৎপাদকীকৰণ বুলি কোৱাৰ লগে লগে আমি সদায় মৌলিক উৎপাদকতহে ভাঙিব লাগিব গতিকে এককৰ ঘৰত 0 আছে 2 ৰে ভাঙা কিমান হ'ব 120ত 6
0 2 30 2 15 তাৰপিছত 2 নাযায় গতিকে 3 5 গতিকে কি হল 2 কিউব 2 কিউব ইনটু 3 ইনটু 5 এটো 1 1 আছে হয়নে 1 1 থাকিলে আমি 1 1 নিলিখিলেও হৈ যায় হয়নে এইবাৰ সো আমি কি কৰিব দিছে গৰিষ্ঠ সাধাৰণ উৎপাদক তো HCF গৰিষ্ঠ সাধাৰণ উৎপাদক আমি কি লিখিম যে যিকেইটা মিল আছে সেই মিল কেইটাৰ একদম কম ঘাতত থকা সংখ্যাটো লিখিম তো ইয়াত দুইটো মিল আছে গতিকে 2 এর ঘাত 1 আছে সেই একটো ললো তাৰ পিছত আৰু কি মিল আছে 3টো মিল আছে গতিকে 3 এর ঘাত 1 কম আছে সবতছে কম কিমান ঘাত 1 গতিকে 1 লিখিলো 5টো মিল নাই গতিকে এটা আমি লিখিব নোৱাৰো গতিকে হাইয়েস্ট কমন ফ্যাক্টৰটো হল 6 আমি কি পালো হাইয়েস্ট কমন ফ্যাক্টৰটো পালো 6 এতিয়া সোয়া এলসিএম তো এলসিএম কি হ'ব এলসিএম তো এলসিএম কি কৰিম যে যিকেইটা মিল আছে সেইকেইটাৰ হাইয়েস্ট ঘাত লম আৰু অমিল থকাটোও লিখিম তো ইয়াতে আমাৰ দুইটো মিল আছিল তো মিলৰ ভিতৰত তাৰ ঘাত হাইয়েস্ট কিমান আছিল 3 আছিল তাৰ পিছত 3 এর হাইয়েস্ট ঘাত কিমান আছিল 3 স্কয়ার আছিল 3 স্কয়ার আৰু 5 ৰ মিল নাই তথাপি আমি লিখিব লাগিব হয়নে এবাৰ সোয়া এটো মানে 8 এটো মানে 9 এটো মানে 5 এবাৰ সোয়া কিমান হ'ব 8 9 গুণ 72 হয়নে 72 পূৰণ 5 কিমান হ'ব 5 2 গুণ 10 0 হাতত 1 5 গুণ 35 হৈছে 360 অর্থাৎ এই তিনিওটা সংখ্যা 6 72 আৰু 120 ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হল 6 আৰু লঘিষ্ঠ সাধাৰণ গুণিতক হল 360 ক্লিয়াৰ হৈছে বুজি পাইছে নিশ্চয় আমি এক্সারসাইজৰ অঙ্ক কেইটা কৰিলে আৰু কনসেপ্টটো বেছি ক্লিয়াৰ হ'ব চোৱা এবাৰ আমি কিহত আহিলো এক্সারসাইজত আহিলো এক্সারসাইজৰ অঙ্কবিলাক আমি কৰিম ঠিক আছে একদম মনোযোগেৰে অঙ্কবিলাক চাবা 1 নম্বৰটো কি আছে 140 এটো আমি কি কৰিব লাগে মৌলিক উৎপাদকত কেৱল ভাঙিব লাগে আৰু হেতু পূৰণফল হিচাপে দেখুৱাব লাগে তো আমি 2 এৰে ভাঙো কিমান হ'ব 70 তাৰ পিছত 2 এৰে 35 তো 5 আছে 5 এৰে দিলে কিমান হ'ব 5 7 মানে তো আমি কি লিখিব পাৰো এটো লিখিব পাৰো যে 140 ইকুয়াল টু আমি কি লিখিব পাৰো 2 টু দি পাৱাৰ 2 ইনটু 5 ইনটু 7 হয়নে তো 1 নম্বৰটো হল এইটো 1 নম্বৰটো লিখিলে কি হ'ব 2 টু দি পাৱাৰ 2 ইনটু 5 ইনটু 7 ঠিক একেদৰে 2 নম্বৰটো চোৱা 2 নম্বৰটো আমি কি লিখিব পাৰো 156 হয়নে 2 এৰে ভাঙা 2 7 গুণ 14 15 2 8 হয়নে 2 3 গুণ 6 2 9 হয়নে এবাৰ 3 এৰে চোৱা 3 1 আৰু কিমান 3 তিনিবাৰ যাব নেকি 13টো মৌলিক গতিকে না যায় গতিকে আমি কি লিখিব পাৰো 156 টো আমি কি হিচাপে লিখিব পাৰো মৌলিক উৎপাদকৰ পূৰণফল হিচাপে 2 to the power 2 into 3 into 13 হয়নে এটো হল 2 নম্বৰ তাৰ পিছত 3 নম্বৰটো চোৱা 3 নম্বৰ কি আছে 3 8 2 5 হয়নে এককৰ ঘৰত 5 আছে তো আমি কি কৰিম প্ৰথম 5 এৰে হৰণ দিম গতিকে 5 5 7 গুণ 35 3 32 5 6 গুণ 30 25 5 5 বাৰ আকৌ 5 ওলাইছে তো 5 কিমান বাৰ যাব 5 এক বাৰ 2 26 26 5 25 5 বাৰ 1 15 3 বাৰ মানে 153 এবাৰ কিবা যাব 3 এৰে যাব হয়নে 3 দিয়া 3 5 বাৰ 3 5 গুণ 15 একবাৰ হয়নে আকৌ 3 এৰে যাবনে 3 3 একবাৰ 3 1 গুণ 3 আৰু কি থাকিল 2 21 7 বাৰ মানে 17 টো এটা মৌলিক সংখ্যা গতিকে 17ক ভাঙিব নোৱাৰো তো এটা আমি কি পালো 3 8 2 5 তো আমি কি পালো 5 স্কয়ার ইনটু 3 স্কয়ার ইনটু 1 7 মানে তাৰ পিছত কি আছে 4 নম্বৰটো চোৱা এবাৰ 4 নম্বৰটো 5005 5005 তে ভাঙা এককৰ ঘৰত কি আছে 5 আছে তো 5 এৰে আমি ভাঙো প্ৰথমতে 1001 এবাৰ চোৱা 1001 কিহেৰে যায় 2 এৰে একক ঘৰত 1 আছে গতিকে 2 এৰে না যায় 3 এৰে চোৱা 3 দিলে 3 3 গুণ 9 10 3 3 গুণ 9 10 11 না যায় তাৰ পিছত মৌলিক উৎপাদক কি আছে 5 আছে গতিকে 5 এৰে না যায় তাৰ পিছত 7 আছে চোৱা 7 দিলে কিমান হ'ব 7 7 দি চোৱাচোন 7 দিলে কিমান হয় 7 একবাৰ হয়নে তাৰ পিছত 3 30
4 7 গুণ 28 ঠিক আছে 4 7 গুণ 28 2 বাকি থাকিল 21 হাত 3 বার হইছে এইবাৰ চোৱা 3 ৰে ইয়াত যায় নেকি 3 ৰে ইয়াত 3 4 গুণ 12 2 33 না 23 না যায় তাৰ পিছত 5 ৰে না যায় তাৰ পিছত 7 7 ৰে 7 গুণ 14 না যায় তাৰ পিছত কি আছে 11 11 টো দিলে চাও 11 টো যাব 11 চোৱা মৌলিকটো 11 11 দিলে একবার 11 গুণ 11 আৰু 3 থাকিল 33 তিনিবাৰ হয়নে তো আমি কি পালো 5005 টো আমি কেনেকুৱা পালো যে 5005 এটো আমি মৌলিক উৎপাদকত ভাঙিলে কিমান পাম যে এটাৰ ঘাত হিচাপে ডাবল পোৱা নাই গতিকে 5 7 11 13 ঠিক আছে মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিলে এনেকৈ প্ৰকাশ কৰিব পাৰো এবাৰ চাবা 5 নম্বৰটো কি আছে 7429 হয়নে এবাৰ চোৱা এককৰ ঘৰত কি আছে 9 আছে তো আমি 3 ৰে স্টার্ট কৰো 3 ৰে যাব নেকি 3 একবার 3 দুইবার 3 দুগুণ 6 14 3 4 গুণ 12 2 22 3 7 গুণ 21 না যায় তাৰ পিছতো 5 ৰে না যায় তাৰ পিছত 7 ৰে 7 ৰে পূৰণ কৰিলে 9 টো আহিব পাৰে এককত গতিকে 7 ৰে চাও 7 একবার 7 শূন্য 742 না যায় 7 না যায় তাৰ পিছত 11 11 ৰে না যায় তাৰ পিছত 13 13 দিলে 3 3 গুণ 9 আহিব পাৰে 13 ৰে চাও 13 দিলে কিমান আহিব 13 ৰে 4 5 13 গুণ 65 65 65 70 74 8 82 না যায় তাৰ পিছত 17 17ত 9 আহিব পাৰে গতিকে 17 দি চোৱা 17 দিলে কিমান যাব 3 17 গুণ 150 4 17 গুণ 68 গতিকে 4 বাৰ 4 17 গুণ 68 68 6 72 62 62 সৰি 6 62 62 মাজত 3 বাৰ 3 বাৰ হলে 150 মানে 150 কিমান হল তেতে হলে 9 10 11 11 119 119 ৰ মাজত কিমান বাৰ 17 17 119 ৰ মাজত 7 বাৰ 7 বাৰ ইমান বাৰ যাব ঠিক আছে 17 এইবাৰ চোৱা এইটো কিহেৰে যাব 7 আছে হয়নে 7 থাকিলে এটা হাতেৰে দি চোৱা 7 গুণ 42 43 না যায় তাৰ পিছত 11 11 দি 33 33 10 না যায় তাৰ পিছত 13 13 দিলে 3 13 গুণ 39 40 4 47 না যায় 17 17 দিলে 17 3 17 2 17 দুগুণ 34 34 34 9 97 না যায় 97 না যায় তো এবার 19 19 দিয়ে চোৱাচোন 19 9 পূৰণ কৰিলে 7 টো আহিব পাৰে মানে তে 19 চোৱা 19 ইয়াত কিমান 19 2 গুণ 38 19 2 গুণ 38 38 5 57 57ত 3 বাৰ পোৱা গৈছে ঠিক আছে তো আমি কি পালো 17 পূৰণ 19 পূৰণ 23 গোটেইকেইটা আমি মৌলিক পাইছো গতিকে আমি 7 4 2 9 টো আমি মৌলিক উৎপাদকীকৰণত ভাঙিলে কিমান হ'ব 17 19 23 ক্লিয়াৰ হৈছে বুজি পাইছা এবাৰ চোৱা নেক্সট কি আছে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱা আৰু সত্যাপন কৰিব দিছে প্ৰথমতে উলিয়াব লাগিব এলচিএম এইচচিএফ তাৰ পিছত আৰু প্ৰমাণ কৰিব লাগিব সূত্ৰটোৰ সহায়ত কোনটো সূত্ৰ লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক সমান সমান সংখ্যা দুটাৰ গুণফল ঠিক আছে তো এক নম্বৰটো কৰো চোৱা কি আছে এক নম্বৰটো চোৱা এক নম্বৰটো কৰো কি আছে এক নম্বৰত 26 into 91 হয়নে তো 26 টো আমি কি লিখিব পাৰো 26 টো আমি কি লিখিব পাৰো 13 দুগুণ 26 হয়নে গতিকে 2 into 13 আৰু এতে 19 1 কৰিলে কি হ'ব 7 into 13 হয়নে এতিয়া চোৱা কি কৰিব লাগে লঘিষ্ঠ সাধাৰণ উৎপাদক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক এতিয়া চোৱা এলসিএম টো কি হ'ব এলসিএম বুলি কোৱাৰ লগে লগে আমি কি পাৰো এলসিএম বুলি কোৱাৰ লগে লগে যেটো মিল আছে হেইটোৰ কি হাইয়েস্ট ঘাত 13 আছে গতিকে 13 আৰু অমিল থকা কিটাও লিখিব লাগে এইটো হল এলসিএম আৰু এইচচিএফ টো কিমান হ'ব মিল থকাটোৰ একদম লয়েস্ট ঘাত কিমান আছে 13 আছে গতিকে এইচচিএফ হল 13 আৰু এলসিএম টো কিমান হ'ব পূৰণ কৰা 13 দুগুণ 26 26 7 গুণ হয়নে 26 7 গুণ 7 গুণ 42 ৰ 2 হাতত 4 7 দুগুণ 14 4 18 182
182 চোৱা এলচিএম আৰু এইচচিএফ পালো হয়নে 182 আৰু 13 পালো হয়নে এইবাৰ কি কৰিব লাগে এইটো আমি সংখ্যা দুটা পূৰণ কৰি সেই পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে এইবাৰ চোৱা এইটো আমি দ্বিতীয়টো কৰিম সত্যাপন কৰিম হয়নে নহয় সংখ্যা দুটাৰ পূৰণ কি আছিল 26 ইনটু 91 ইকুৱেল টু আমি কি পালো এলচিএম ইনটু এইচচিএফ তো এলচিএম কিমান আছে আমাৰ 182 ইনটু এইচচিএফ 13 হয়নে এই দুটা পূৰণ কৰি চোৱা এইটো কিমান হ'ব পূৰণ কৰিলে 2366 এইটো চোৱা এইটো তোমালোকৰ কাৰণে এৰি দিলো হয়নে কাৰণ ইয়াৰ পৰাই যেহেতু এইটো বাহিৰ কৰিছো গতিকে এইটো পূৰণ কৰিলেও এইটোৱে ওলাব 2366 এইটো তোমালোকে প্ৰমাণ কৰি দেখুৱাব পাৰা এতিয়া বুজি তোমালোকে সত্যাপনটো তোমালোকে কৰি চাবা নিজে নিজে পূৰণ কৰিবা যিমানে ক্যালকুলেশন কৰিবা সিমানে তোমালোকৰ কি হ'ব জ্ঞানটো পৰিপুষ্ট হ'ব ঠিক আছে এবাৰ নেক্সট কি কৰো 2 নম্বৰটো মই কৰো 510 আৰু 92 চোৱা 510টো আমি কৰি লওঁ আগতে 510 এইটো আমি মৌলিক উৎপাদকত ভাঙিলে কেনেকৈ ভাঙিম চাবা 510 5 10 2 এৰে যাব গতিকে 2 দি কিমান বাৰ যাব 2 2 গুণে 4 1 5 11 হয়নে গতিকে 11 মাজত 5 বাৰ 10 5 বাৰ 255 এতিয়া 2 এৰে না যায় কিমান বাৰ যাব 5 এৰে যাব গতিকে 5 এককত 5 আছে গতিকে 5 5 গুণ 25 হয়নে তাৰ পিছত একবাৰ তাৰ পিছত এবাৰ 150ত 5 এৰে না যায় 2 এৰেও না যায় 3 এৰে যাব 3 কিমান বাৰ যাব 3 17 বাৰ যাব হয়নে গতিকে আমি কি পালো 2 ইনটু 5 ইনটু 3 ইনটু 17 হয়নে এটা আমি কি পালো 2 পূৰণ 5 পূৰণ 3 পূৰণ 17 92 টো চোৱা 92 টো কি হ'ব 92 ভাঙা 92 2 এৰে ভাঙিলে কিমান হ'ব 2 4 গুণ 8 2 6 গুণ 12 2 কিমান বাৰ 23 বাৰ হয়নে 23 টো এটা মৌলিক সংখ্যা পাই গলো গতিকে কি হ'ব 2 টু দি পাৱাৰ 2 ইনটু 23 গতিকে এই দুটাৰ মাজত কি হ'ব HCF হাইয়েস্ট কমন ফেক্টৰ ঘাত কোনটোৰ কম আছে 2 আছে গতিকে এটো হল 2 ঠিক আছে মিল থকাটো 2 আছিল তাৰ পিছত LCM টো কিমান হ'ব LCM হ'ব কিমান এটো হল হাইয়েস্ট ঘাতটো গতিকে স্কয়াৰ তাৰ পিছত কিমান হ'ব 5 থাকিব তাৰ পিছত 3 থাকিব তাৰ পিছত 17 থাকিব তাৰ পিছত আৰু কি থাকিব 23 থাকিব মানে গতিকে এইকেইটা পূৰণ কৰিলে যিমান হ'ব হেতু হল LCM এটো পূৰণ কৰিলে কিমান হ'ব ইমান হয় চাবা এইখিনি তোমালোকৰ কাৰণে থলো ক্যালকুলেশন এটো হল 4 পূৰণ 5 পূৰণ 3 পূৰণ 17 পূৰণ 23 মানে এই আনসাৰখিনি তোমালোকৰ কাৰণে থৈ দিলো তোমালোকে পূৰণ কৰি চাবা যিমান হ'ব হেতুৰ লগত 2 পূৰণ কৰিবা পূৰণ কৰিলে যিখিনি উত্তৰ পাবা সেইখিনি কি হ'ব এই দুটাৰ পূৰণফলৰ সমান হ'ব আৰু এই প্ৰমাণখিনি তোমালোকে কৰি চাবা তোমালোকৰ কাৰণে থৈ দিলো ঠিক আছে নেক্সট আৰু কি আছিল 3 নম্বৰটো কি আছিল 336 আৰু 54 চোৱা কৰি চোৱা 336 2 দিয়া 2 একবাৰ 13 2 6 গুণ 12 13 2 8 বাৰ 2 দিয়া 8 4 বাৰ 2 4 2 মানে 2 2 1 2 এর না যায় 3 7 তো আমি কিমান পালো 1 2 3 4 2 টু দি পাওয়ার 4 ইনটু 3 ইনটু 7 মানে তো আমি 336 এর কি পালো 336 ইকুয়াল টু কি পালো 2 টু দি পাওয়ার 4 ইনটু 3 ইনটু 7 তার পিছত 54 টু চোৱা 54 কি লিখিব পাৰো 27 দুগুণ 54 2 27 মানে 3 9 3 3 মানে গতিকে আমি কি পালো 54 টু আমি কি পালো ইকুয়াল টু 2 ইনটু 3 টু দি পাওয়ার 3 হইছে এবার কি কৰিব লাগে আমি HCF গৰিষ্ঠ সাধাৰণ উৎপাদকত কি কৰিব লাগে মিল থকাটোৰ
কমটো ল'ব লাগে তো মিল থকাটোত কম ঘাতত কি আছে 2 আছে আৰু 3টো মিল আছে গতিকে ইয়াৰ কম ঘাত কিমান আছে ইয়াৰ 3 আছে ঠিক আছে আৰু মিল নাই তাৰপিছত গতিকে এইটো কিমান হ'ল 6 হ'ল 6টো হ'ল HCF LCM কিমান হ'ব এইটো কি ল'ব লাগে হাইয়েষ্ট ঘাতটো গতিকে 2 টু দি পাৱাৰ 4 ইনটু 3 টু দি পাৱাৰ কিমান হ'ব 3 ইনটু কিমান হ'ব 7 মানে 4 4 দুগুণ 8 8 দুগুণ 16 এইটো হ'ব 16 আৰু এইটো হ'ব 27 এইটো হ'ব 7 এই গোটেইকেইটা পূৰণ কৰিবা তাৰপিছত যিমান পোৱা সেইটো সংখ্যাৰ লগত 6টো পূৰণ কৰিবা এইটো যি পোৱা সেইটোৰ লগত কি কৰিবা এই 6টো পূৰণ কৰিবা যি সংখ্যাটো পাবা সেই সংখ্যাটো কাৰ সমান হ'ব এই দুটাৰ পূৰণফলৰ সমান হ'ব এই দুটাৰ পূৰণফলৰ সমান হ'ব এইটো তোমালোকে প্ৰমাণ কৰি চাবা ঠিক আছে গোটেইখিনি মই কৰি দিলে কি হ'ব তোমালোকেতো অলপ কৰিব লাগিব না কৰা নেক্সট চোৱা 3 নম্বৰ কি কৈছে মৌলিক উৎপাদকীকৰণৰ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱা LCM আৰু HCF উলিয়াব লাগে হয়নে এতিয়া মই চোৱা এক নম্বৰটো কৰোঁ চোৱা কিমান আছে 12 হয়নে 12 তাৰপিছত 15 আৰু হ'ল 21 12টোক ভাঙা কিমান হ'ব 3 4 গুণ 12 হয়নে গতিকে আমি কি লিখিব পাৰোঁ 2 টু দি পাৱাৰ 2 ইনটু 3 হয়নে 4 পূৰণ 3 12 তাৰপিছত 15 কি লিখিব পাৰোঁ 5 3 গুণ 15 গতিকে 3 ইনটু 5 21টো কি লিখিব পাৰোঁ 3 ইনটু 7 ঠিক আছে এবাৰ আমি কি কৰিব লাগে LCM তো LCM বুলি কোৱাৰ লগে লগে আমি কি লিখিম আটাইতকৈ হাইয়েষ্ট ঘাত কমন থকাৰ ভিতৰত গতিকে কমন কি আছে আমাৰ 3 এটাই আছে তাৰপিছত আনকমন কি আছে সেইটো লিখিব লাগিব 2 আনকমন আছে গতিকে স্কোয়াৰ আৰু কি আছে 5 আৰু কি আছে 7 গতিকে কি হ'ব 3 ইনটু 4 ইনটু 5 ইনটু 7 তো 21 আৰু 20 পূৰণ 21 কিমান হ'ব 420 হয়নে এইটো হ'ল LCM আৰু HCFটো কি হ'ব HCFটো কি হ'ব অকল ইয়াৰ ভিতৰত কোনটো মিল আছে মাত্ৰ 3টোহে মিল আছে আৰু 3ৰ ঘাত আটাইতকৈ কম কোনটো আছে এটাই আছে গতিকে এইটো হ'ল 3 ঠিক আছে এইবাৰ চোৱা 2 নম্বৰটো গোটেইকেইটা মৌলিক সংখ্যা আছে গতিকে ইয়াৰে LCMটো হ'ব LCMটো হ'ব 17 ইনটু 23 ইনটু 29 তোমালোকে এইটো পূৰণ কৰিবা আৰু HCF এইকেইটা গোটেইকেইটা যিহেতু মৌলিক সংখ্যা তো মৌলিক সংখ্যাৰ সেই সংখ্যাটোৰ বাহিৰে আৰু এটা উৎপাদক থাকে সেইটো হ'ল 1 গতিকে সাধাৰণ উৎপাদকটো কিমান হ'ব 1 হ'ব HCFটো হ'ব 1 আৰু LCMটো হ'ব এইটোৰ গোটেইকেইটা পূৰণফল ঠিক আছে এবাৰ 3 নম্বৰটো চোৱা 8 9 আৰু 25 3 নম্বৰ 8 9 আৰু 25 ঠিক আছে তো 8টো চোৱা 8টো হ'লে কিমান আমি লিখিব পাৰোঁ 2 টু দি পাৱাৰ কিমান 3 আৰু 9টো কি লিখিব পাৰোঁ 3 স্কোয়াৰ আৰু 25টোক লিখিব পাৰোঁ কি লিখিব পাৰোঁ 5 স্কোয়াৰ হয়নে গতিকে LCM কিমান হ'ব LCM সমান কিমান হ'ব LCM হ'লে ইয়াতে চোৱা কোনোটোৰ মিল নাই গতিকে অমিল কেইটাৰ গোটেইকেইটাৰ পূৰণফল হ'ব গতিকে 2 টু দি পাৱাৰ 3 ইনটু 3 স্কোয়াৰ ইনটু 5 স্কোয়াৰ অৰ্থাৎ গোটেইকেইটাৰ পূৰণফলটো হ'ব LCM গতিকে এইটো কিমান হ'ব 8 আৰু 9 আৰু 25 এইকেইটাৰ গোটেইকেইটাৰ পূৰণফল হয়নে তো পূৰণ কৰি চাবা তাৰপিছত HCFটো কিমান হ'ব ইয়াৰে কোনোটোৰে মিল নাই গতিকে HCFটো হ'ব 1 ঠিক আছে কিমান হ'ব চোৱাচোন পূৰণ কৰিলে কিমান হ'ব 8 25 গুণ কিমান 200 আৰু 9 পূৰণ কৰিলে কিমান হ'ব 9 2 গুণ 1800 হ'বনে চোৱাচোন 8ৰে পূৰণ 25 4 পূৰণ কৰিলে 100 8ৰে পূৰণ কৰিলে 200 200ক 9 পূৰণ কৰিলে 1800 ঠিক আছে এইটো হ'ল LCM এইটো হ'ল HCF ঠিক আছে তোমাৰ শিক্ষাৰ্থীসকল আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰিছোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি এক্সাৰসাইজ 1.2ৰ বাকীকেইটা অংক কৰিম তো তোমালোকে মোৰ লগত থাকিবা আৰু ভিডিঅ'কেইটা
চাবা। ঠিক আছে, ধন্যবাদ।